নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি খবৰকেইটা চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে GSTৰ ওপৰত। 22 ছেপ্টেম্বৰ পাছৰে পৰা আমাৰ ভাৰতবৰ্ষত GSTৰ নতুন সংশোধন কৰা হ'ব। GSTৰ চেলেব নতুনকৈ সলনি কৰা হ'ব 22 ছেপ্টেম্বৰৰ পাছত, যাৰ ফলত নেকি বহুখিনি বস্তুৰ দাম কমি যাব। যাৰ সম্পৰ্কে মই যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে কি বস্তুৰ দাম কমিব 22 ছেপ্টেম্বৰৰ পাছত আমাৰ ভাৰতবৰ্ষত। এতিয়ালৈকে যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে চাবগে। যোৱাকালিৰ খবৰত এই সম্পৰ্কত মই A to Z ডিটেইলছত উল্লেখ কৰিছোঁ। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ নেকি দাম কিন্তু বৃদ্ধি পাব, GST বৃদ্ধি পাব 22 ছেপ্টেম্বৰৰ পাছৰ পৰা। এতিয়া কোনবিলাক বস্তুৰ দাম বৃদ্ধি পাব, কোনবিলাক বস্তুৰ GST বৃদ্ধি পাব 22 ছেপ্টেম্বৰৰ পাছৰ পৰা? প্ৰথমটো হৈ গ'ল চিগাৰেট, দ্বিতীয়টো হৈ গ'ল গুটখাজাতীয় সামগ্ৰী, 3 নম্বৰতে হৈ গ'ল নিচাজাতীয় দ্ৰব্য, 4 নম্বৰতে হৈ গ'ল যিবিলাক নেকি কোল্ড ড্ৰিংকছ আছে, কোল্ড ড্ৰিংকছবিলাকত 40% GST আৰোপ কৰিব। মানে চিগাৰেট, গুটখা, মাদক দ্ৰব্য আৰু তাৰ লগতে মানে নিচাজাতীয় সামগ্ৰী আৰু তাৰ লগতে যিবিলাক নেকি কোল্ড ড্ৰিংকছ আছে, মানে মিঠা পনীয়া বস্তু যিবিলাক আছে সেইবিলাকত 40% GST আৰোপ কৰিব। এই বস্তুবিলাকৰ দাম অত্যাধিক বাঢ়ি যাব। আৰু বেয়া হোৱা নাই, দাম বৃদ্ধি কৰাৰ কাৰণে ভালেই হৈছে, কাৰণ বস্তুবিলাকৰ দাম বাঢ়ি যোৱাৰ লগে লগে এই বস্তুবিলাক কমকৈ খাবলৈ ল'ব। কাৰণ এই বস্তুবিলাক ভাল বস্তু নহয়, এই বস্তুবিলাকে মানুহৰ জীৱন ক্ষতি কৰিব পাৰে। গতিকে খোৱাতকৈ নোখোৱাটোৱে ভাল। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আপোনালোকে বাৰু খায় নে নাখায় গুটখা, মাদক দ্ৰব্য, চিগাৰেট, বিড়ি এইবিলাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নৰ্থ লখিমপুৰৰ পৰা। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব। যদি আপুনি এই ভিডিঅ'টো লখিমপুৰৰ পৰা চাই আছে তেন্তে লাইক এটা কিন্তু কৰি থৈ যাব। আমাৰ লখিমপুৰৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। যোৱাকালি আছিলে লখিমপুৰৰ NL কলেজৰ প্ৰতিষ্ঠা দিৱস। আৰু প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই NL কলেজলৈ আহিলে এটা ভাল খবৰ। আৰু এই ভাল খবৰটো আহিলে অসম চৰকাৰৰ ফালৰ পৰা। অসম চৰকাৰে NL কলেজৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই অসম চৰকাৰে NL কলেজক প্ৰদান কৰিলে 36 বিঘা মাটিৰ এটা জহিঙত থকা কেম্পাছ। জহিঙাত অৱস্থিত এটা কেম্পাছ NL কলেজক যোৱাকালি উপহাৰ হিচাপে আগবঢ়াইছে NL কলেজৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন। তো NL কলেজৰ ছাত্ৰ ছাত্ৰীসকল বা NL কলেজৰ কিবা এতিয়া যদি অনুষ্ঠিত হয়, কিবা যদি আয়োজন কৰে তেন্তে সেই কেম্পাছত আয়োজন কৰিব পাৰিব। জহিঙত আছে সেই কেম্পাছটি। অলৰেডি সেই কেম্পাছটি নিৰ্মাণ কৰা আছিলে। কেম্পাছটি হয়তো বেলেগ কিবা কাৰণত নিৰ্মাণ কৰিছিলে, বেলেগ কিবাৰ হয়তো আছিলে চাগে। সেই কেম্পাছটো এতিয়া অসম চৰকাৰে NL কলেজক আগবঢ়াইছে। তো আপুনি যদি এই ভিডিঅ'টো লখিমপুৰৰ পৰা চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে 2026ৰ বিধানসভা নিৰ্বাচন। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অসম চৰকাৰে প্ৰত্যেকৰে মন জয় কৰিবৰ কাৰণে চেষ্টা চলাই আছে। কেতিয়াবা যদি কিবা এটা কথা দি দিয়ে তাৰ কেইদিনমান পাছতেই তেখেতে নিজেই দিয়া কথাটো আকৌ সলনি কৰিব লগা হয়। কাৰণ তেখেতে এটা কথা দি দিয়ে, সেই কথাটো মানুহে বেয়া পায় আৰু বেয়া পোৱাৰ পাছত একাংশক ভালৰি লগাবলৈ গৈ অধিকাংশ লোকে বেয়া পায় আৰু যাৰ ফলত নেকি সেই তেখেতৰ নিজৰ ষ্টেটমেণ্টটোকে সলাব লগা হয়। এইকেইদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত প্ৰায় কেইটা ঘটনা তেনেকুৱা ধৰণৰ সংঘটিত হৈছে। প্ৰথমটো ঘটনা হৈ গ'ল যে অসম চৰকাৰে সিদ্ধান্ত লৈছিলে যিবিলাক আমাৰ অসমৰ ডি ভোটাৰ আছে তেওঁলোকৰ ডি ভোটাৰৰ গোচৰ পৰিহাৰ কৰা হ'ব বা আঁতৰাই দিয়া হ'ব। কিন্তু যেতিয়াই নেকি আমাৰ অসমৰ প্ৰত্যেকটো সংগঠনে গৰজি উঠিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিলে যে কেৱল গোৰ্খা আৰু যিসকল ৰাজবংশী মানুহ আছে, কুচৰাজবংশী, তেওঁলোকৰ ডি ভোটাৰৰ গোচৰহে পৰিহাৰ কৰা হ'ব, বাকী হিন্দু বঙালীসকলৰ গোচৰ চলি থাকিব বুলি জনালে। আৰু তাৰ পাছতেই এতিয়া হিন্দু বঙালীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিন্দু বঙালীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমত থকা হিন্দু বঙালীসকল 71 চনৰ আগত অহা। অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক। নাগৰিকত্বৰ বাবে হিন্দু বঙালীয়ে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত
হিমন্ত বিশ্ব শৰ্মাদেৱ এতিয়া যদিহে কোনো এজন হিন্দু বঙালী 71 চনৰ আগত অহা হলে তেওঁলোক অসমৰ নাগৰিক হয় বা ভাৰতৰ নাগৰিক হয় তেনেহলে 71 চনৰ পূৰ্বে অহা যিবিলাক নেকি মুছলমান তেওঁলোক আমাৰ ভাৰতৰ নাগৰিক হয় নে নহয় আৰু যদি হয় তেওঁলোকক বাৰে বাৰে বাংলাদেশী বুলি মানুহে তুচ্ছ তাচ্ছিল্য কিয় কৰি থাকে এইটোটা কিন্তু ডাঙৰ প্ৰশ্ন আপোনালোকৰ ওচৰত যদি কিবা উত্তৰ আছে কমেন্ট সেকশনত জনাব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ চৰকাৰী বিদ্যালয়সমূহলৈ এটা ভাল খবৰ ওলাই পৰিছে আমাৰ অসমৰ চৰকাৰী বিদ্যালয়সমূহ বৰ্তমান সময়ত জৰাজীৰ্ণ অৱস্থাত আছে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আমাৰ টিচাৰৰ সংখ্যা একেবাৰে কম কৰবাত যদি এজন টিচাৰে গোটেই বিদ্যালয়খন চলাই আছে কৰবাত আকৌ দুজন টিচাৰে গোটেই বিদ্যালয়খন চলাই আছে যাৰ বাবে নেকি এটা ক্ৰমাত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কমি গৈছে আগতে আমি পঢ়ি থকাৰ অৱস্থাত এটা শ্ৰেণী কোঠাত 50 জন 60 জনকৈ ছাত্ৰ ছাত্ৰী আছিল এতিয়া সেই একেখন বিদ্যালয়তে গোটেই শ্ৰেণী কোঠাখিনি লৈ মাত্ৰ 50 জন 60 জন ছাত্ৰ ছাত্ৰীহে আছে এয়াই হৈছে বৰ্তমান আমাৰ অসমৰ চৰকাৰী বিদ্যালয়ৰ ছবি এটা খবৰ ওলাই পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে 10 অক্টোবৰত আমাৰ অসমত নতুনকৈ নিযুক্তি পাব 8ৰ পৰা 9000 শিক্ষকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো তেখেতে মানে শিক্ষামন্ত্ৰীৰ কাম কৰি দিছে তো তেখেতে কৈছে 10 অক্টোবৰ তাৰিখে 8ৰ পৰা 9000 শিক্ষকে নিযুক্তি লাভ কৰিব আমাৰ অসমৰ বিদ্যালয়সমূহত মানে শিক্ষকৰ যথেষ্ট কমি হৈছে আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমত শিক্ষকৰ কমি হৈছে শিক্ষকৰ ক্ষতিপূৰণ মানে পুৰাব লাগে শিক্ষকৰ খালি ঠাইসমূহ পুৰাব লাগে নহলে চৰকাৰী বিদ্যালয় বেছি দিন নাথাকে আৰু বন্ধ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনীৰ বতৰত বিজেপি জিন্দাবাদ প্ৰতিধ্বনিৰে একাংশ লোকে নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল বিজেপিৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতে এটা ঘটনা সংঘটিত হৈছে এতিয়া গোটেই ঘটনাটো কোৰ হয় সেই সম্পৰ্কে সামাজিক মাধ্যমত উল্লেখ পোৱা নাই কিন্তু ভিডিওটোত দেখা পোৱা অনুসৰি বিজেপি জিন্দাবাদ ধ্বনিৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল আৰু প্ৰচাৰ চলাই থাকোতে প্ৰায় সংখ্যক মানুহে এখন দলঙৰ ওপৰেৰে পাৰ হৈ গৈছিল আৰু গোটেই মানুহসোপা পাৰ হৈ যাওঁতেই দলংখন ভাঙি হৰি পৰিলে ঘটনাটো আমাৰ অসমৰে হয় কিন্তু এক্স্যাক্টলি ঘটনাটো কোৰ হয় আৰু এই গোটেই ঘটনাটো কেতিয়াৰ হয় সেই সম্পৰ্কে গম পোৱা নাই আই থিংক এই গোটেই ঘটনাটো বিটিচিৰ হ'ব পাৰে কাৰণ বিটিচিত বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু সেই সময়তে বিজেপি জিন্দাবাদ ধ্বনিৰে বিজেপিৰ হৈ মানে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল আৰু তেনে অৱস্থাতে দলং ভাঙি হৰি পৰে কিছু প্ৰায় সংখ্যক লোক হৰি পৰে এয়াই হৈছে বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জিএছটিৰ নতুন চেলেব জাৰি কৰা হ'ল আৰু যিটো নেকি আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ এয়া আমাৰ কাৰণে এক অমৃত বুলি ক'ব লাগিব জিএছটিৰ যি নেকি নতুন চেলেব উদ্ঘাটন কৰিছে সেয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে এক আশীৰ্বাদ বা এয়া আমাৰ কাৰণে এক ঐতিহাসিক পদক্ষেপ বুলি ক'ব লাগিব এয়া মই কোৱা নাই এয়া আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে জিএছটি সংস্কাৰৰ সিদ্ধান্ত ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে পীযুষ হাজৰিকাদেৱে তেখেতে কৈছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত 8 বছৰেই সুস্থিৰ অৱস্থাত উপনীত হৈছে জিএছটিৰ ব্যৱস্থা মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে নেক্সট জেন জিএছটি আশীৰ্বাদ স্বৰূপ হ'ব বুলি জনাইছে এতিয়া সাপ হৈ খুতে বেজ হৈ জাৰে জিএছটি আৰোপ কৰিছিলে কোনে জিএছটি আৰোপ কৰিছিলে বিজেপিয়ে এতিয়া জিএছটি তেওঁলোকে নিজেই কমাইছে আৰু নিজেই নিজৰ প্ৰশংসা মানে তেওঁলোক মগ্ন হৈ আছে তেওঁলোকে কৈছে যে জিএছটিৰ যি নেকি নেক্সট জেনেৰেশ্যন আপডেট কৰা হৈছে সেয়া আমাৰ নিচিনা মানুহৰ কাৰণে আশীৰ্বাদ মানে ইমান দিনে সেয়া অভিশাপ দি আছিল 8 বছৰেই চৰকাৰে লুটি খালে 8 বছৰেই আমাৰ ওপৰত অভিশাপ দি আছিল চৰকাৰে আৰু এতিয়াহে ফাইনেলি আমাৰ ওপৰত আশীৰ্বাদ দিছে কাৰণ জিএছটি কমাই দিছে তো সেইটোতো বুজিছো না তো তেওঁলোকে বুজাব বিচাৰিছে কি মানে ইমান দিনে ৰাইজে আপোনাৰ জিএছটিৰ বুজা লৈ আছিল এতিয়া যেতিয়াই নেকি চৰকাৰে জিএছটি কমাই দিলে তো জিএছটি বুজাৰ পৰা মুক্ত হ'ল ৰাইজ কিন্তু সেই জিএছটিৰ বুজা আমাক দিছিলে কোনে জিএছটিৰ বুজা দিছিলে বিজেপি চৰকাৰে আগতে আছিল ভেট টেক্স তাৰ পাছত জিএছটি কৰিলে জিএছটি কৰি পেলালে একেবাৰে ঢেৰ পাৰ্চেন্টেজ প্ৰত্যেকটো বস্তুতে 18% মিনিমাম প্ৰায় লাগে 18% 28% তাতকে ওপৰ লাগি গৈ থাকে কিন্তু এতিয়া কি কৰিছে অলপমান কমাই দিছে তো দিছে কিন্তু জিএছটি লগাইছিলে কোনে সেইটো ডাঙৰ কথা গতিকে তেওঁলোকে আমাৰ বাবে আশীৰ্বাদ বুলি ক'লে কি হ'ব ইমান দিনে তেওঁলোকে অভিশাপেই দি আছিল এতিয়াহে আশীৰ্বাদ দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা নেপালত খবৰ ওলাই পৰিছে ইউটিউবকে ধৰি এতিয়া নেপালত ফেচবুক ইউটিউবকে ধৰি প্ৰায় 26টা সামাজিক মাধ্যম বা প্লেটফৰ্ম বেন কৰি দিছে নেপালৰ চৰকাৰে
নেপালত প্ৰায় 26টা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বেন কৰি দিছে ইউটিউব আৰু ফেচবুক সংলগ্ন হৈ আছে সেইকাৰণে মই প্ৰায়বিলাক ভিডিঅ'তে কৈ থাকোঁ যিসকলে নেকি ইউটিউবত আৰু ফেচবুকত ভিডিঅ' বনায় যে আপোনালোকে অকণমান সংযত হৈ ভিডিঅ' বনাব আপোনালোকে অকণমান মাৰ্জিত কাপোৰ পিন্ধি ভিডিঅ' বনাব আপোনালোকে মন গ'লেই যি টি কথা ছ'চিয়েল মিডিয়াত কৈ নিদিব কাৰণ আপোনালোকে হয়তো ধেমালিৰ কাৰণে ভিডিঅ' বনাব পাৰে বা আপোনালোকে ধেমালিৰ কাৰণে ভিডিঅ' আপলোড কৰিব পাৰে ফেচবুকত বা ইনষ্টাগ্ৰামত কিন্তু একাংশ লোকৰ এয়া জীৱিকাৰ পথ গতিকে আপোনালোকৰ বাবে যদি ফেচবুক আৰু ইউটিউব বন্ধ কৰি দিব লগা হয় ন একাংশ মানুহ বেৰোজগাৰ হৈ যাব আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ অসমৰ একাংশ মানুহ বেৰোজগাৰ হৈ যাব সেইসকল মানুহে কাম কৰিব নোৱাৰা হ'ব কাম বিচাৰি নাপাব গতিকে আপোনালোক সাৱধান অকণমান ভিডিঅ' বনাওঁতে সংযত হৈ কথাবিলাক ক'ব অকণমান আপোনালোকে ভিডিঅ'বিলাক চাই চিন্তি বনাব মাৰ্জিত কাপোৰ পিন্ধি ভিডিঅ' বনাব নহ'লে কোনদিনাখন চৰকাৰৰ খং উঠিব এইবিলাক চাই থাকিব নোৱাৰি বেন কৰি দিব ফেচবুক হোৱাটছআপ এইবিলাক বস্তু বেন কৰিবলৈ বেছি টাইম নালাগে ন একবাৰ চাইন এটা মাৰি দিলেই হৈ গ'ল চাইনটো মাৰি দিয়াৰ লগে লগে চব বেন একদম কোনো কথাই নাই ঘণ্টাত গোটেই বস্তুবিলাক বেন হৈ যাব আমাৰ অসমত গতিকে সাৱধান বি কেয়াৰফুল অকণমান চিন্তা চৰ্চা কৰি ভিডিঅ'বিলাক বনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান আয়োজিত কৰা হ'ব তেখেতৰ শতবাৰ্ষিকী অনুষ্ঠানলৈ মাজত মাত্ৰ কেইটামান দিন আছে আজি 5 তাৰিখ আৰু 3টা দিন আছে তেখেতৰ শতবাৰ্ষিকী অনুষ্ঠানলৈ তেখেতৰ শতবাৰ্ষিকী অনুষ্ঠান আয়োজিত কৰিবৰ কাৰণে লাখ লাখ টকা খৰচা কৰিছে অসম চৰকাৰে কিন্তু তেখেতে থকা শুৱনি কোঠাটো সজাই পৰাই তুলিবৰ কাৰণে অসম চৰকাৰৰ হাতত পইচা নাই খবৰ ওলাই পৰিছে ডক্টৰ ভূপেন হাজৰিকাৰ যিটো নেকি কোঠাৰীৰ ঘৰ আছিলে সেই ঘৰটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে যিখন চৰকাৰে নেকি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে লাখ লাখ টকা খৰচা কৰিছে সেইখন অসম চৰকাৰৰ কিন্তু তেখেতে থকা ঘৰটি ৰিষ্ট'ৰ কৰিবৰ কাৰণে বা পুনৰ সজাই পৰাই তুলিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত না সময় আছে না পইচা আছে মানে কি এইবিলাক মানে দেখাবা নেকি কেৱল দেখাব বিচাৰিছে নেকি যদি দেখাবা নহয় তেনেহ'লে ভূপেন হাজৰিকা দেৱৰ কোঠাৰীৰ ঘৰটো এতিয়ালৈকে মেৰামতি কৰা হোৱা নাই কিয় তেখেতৰ যিহেতু শতবাৰ্ষিকী অনুষ্ঠান আহি আছে সেই অনুষ্ঠানৰ পূৰ্বে তেখেতৰ ঘৰটি এতিয়ালৈকে সজাই পৰাই তোলা নাই কিয় হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ ওপৰত এতিয়া আকৌ এবাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অসমৰ জাতীয় সংগঠনসমূহক তো সেই সময়তে আমি দেখিবলৈ পাইছোঁ যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 3জনকৈ নেতাক এৰেষ্ট কৰিছে যোৱাকালি কিন্তু আছুৱেও প্ৰতিবাদ কৰিছিলে প্ৰায় সংখ্যক জাতীয় নেতাই প্ৰতিবাদ সাব্যস্ত কৰিছিলে কিন্তু কেৱল মানে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা কৃষক মুক্তি সংগ্ৰাম সমিতিকে গৈ একদম উলুটাই পুলুটাই গৈ ধৰেগে কিয় সেই সম্পৰ্কে নাজানো তো খবৰ লোৱা অনুসৰি 10 বছৰলৈ কাৰ সময়সীমা বৃদ্ধিৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা যাৰ বাবে নেকি 3জন নেতাক আটক কৰিছে কৃষক মুক্তিৰ কামৰূপ জিলা সমিতিৰ সভাপতি বিনোদ শৰ্মা উপসভাপতি ঋতুমণি আলী আৰু সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী বাইহাটা চাৰিআলি আৰক্ষীয়ে তেওঁলোকক আটক কৰে আটকাধীন প্ৰতিবাদকাৰী কেইগৰাকীক বৰ্তমানেও মুকলি কৰি দিয়া নাই বুলি খবৰ ওলাই পৰিছে যোৱাকালি তেওঁলোকক আটক কৰিছিলে তো বন্ধু বান্ধৱীসকল আকৌ এবাৰ কাৰ প্ৰতিবাদ আমি হ'ব যেন অনুমান পাইছোঁ কাৰণ কাখন কি কৰিলে 14 চনলৈকে মানে কাৰ নিয়ম অনুসৰি 14 চনৰ 31 ডিচেম্বৰৰ আগলৈকে যিসকলে আহিছিলে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব কিন্তু যেতিয়াই নেকি মানে 2025 চন পাই গ'লহি যেতিয়াই নেকি আপোনাৰ সেই নিৰ্বাচন আহি যোৱাৰ লগে লগে সেই 2014 চনটো 2000 এতিয়া 24 চন বাপেকে কৰি দিলে যা বাপেকে খাই এতিয়া ভজা মাছটো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে বিহাৰত বোলে দুৰ্গা পূজাৰ পাছতেই নিৰ্বাচন আয়োজিত কৰা হ'ব দুৰ্গা পূজাৰ পাছতেই বিহাৰৰ বিধানসভা নিৰ্বাচন আয়োজিত কৰা হ'ব এতিয়া বিহাৰৰ নিৰ্বাচন পাল্টি খাই যোৱা দেখিবলৈ পাইছোঁ এইবাৰ হয়তো এনডিএ পাৰ্টিয়ে বাজি মাৰি দিব পাৰে বিহাৰত যেতিয়া নেকি ৰাহুল গান্ধীয়ে ভোট চুৰিৰ সাপেক্ষে বা ভোট চুৰিৰ প্ৰতিবাদ কৰি তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিলে বা তেখেতে ভোটাৰ অধিকাৰ যাত্ৰা আৰম্ভ কৰিলে এই ভোটাৰ অধিকাৰ যাত্ৰাই হেনো বিহাৰত তুমুল প্ৰভাৱ পেলাইছে বুলি খবৰ ওলাই পৰিছে বিহাৰত এই যাত্ৰাৰ ফলত যথেষ্ট ফলপ্ৰসূ হৈছে
NDA পাৰ্টি আৰু এইবাৰ হয়তো বিহাৰত মানে কি বুলি কয় পল্টি হৈ যাবও পাৰে কি হয় কিন্তু ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোই নহয় এতিয়া আমাৰ অসমত আকৌ এবাৰ প্ৰতিবাদ সাব্যস্ত হ'ব আকৌ এবাৰ প্ৰতিবাদ হ'ব আমাৰ অসমত তো যোৱাকালি আসুৰ তৰফৰ পৰাও প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ'ল কাৰ বিৰোধিতা কৰি তো তেওঁলোকৰ কেইবাটাও প্ৰস্তাৱ আছে সেই প্ৰস্তাৱ অনুসৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ প্ৰস্তাৱসমূহ হৈ গ'ল অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰিব লাগিব অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যা স্থায়ী সমাধান কৰিব লাগিব ভাৰত বাংলা সীমান্ত যুদ্ধকালীনভাৱে সিল কৰিব লাগিব সীমান্তত দেখা মাত্ৰকে গুলিয়াৰ নিৰ্দেশনা দিব লাগিব কাৰ আউটাৰ পৰা অসমক সম্পূৰ্ণৰূপে বাহিৰত ৰাখিব লাগিব NRC শুদ্ধকৈ উন্নীত কৰিব লাগিব পুনৰ নিৰীক্ষণ কৰিব লাগিব অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিব লাগিব বিদেশী ৰেহাই নিৰ্দেশৰ আউটাৰ পৰা অসমক বাহিৰ কৰি ৰাখিব লাগিব বুলি জনাইছে মানে কাৰ বিৰোধিতা কৰিছে এক প্ৰকাৰে তেওঁলোকে ক'বলৈ গ'লে কাখনক অসমৰ পৰা অতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ প্ৰায় কেইটা জাতীয় সংগঠনে যোৱাকালি কৰিছে এতিয়া মূল বোধৰে অসম চৰকাৰৰ হয়তো এইটো মানে ইমান কোনো চাগে সাহস নাই চাগে কেন্দ্ৰ চৰকাৰৰ ওচৰত ক'বৰ কাৰণে বা অসম চৰকাৰে এই কামটো পাৰিলেও মোৰ মতে নকৰে অসম চৰকাৰে কাখনক লাগু কৰিবই বা কৰিলে অলৰেডি আৰু কাৰ যিটো নেকি নতুন নিয়ম সংশোধন কৰা হৈছে সেই নিয়মটো অসমত লাগু কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ ওপৰতে কাখনক 2014 চনৰ পৰা 2024 চনলৈ বৃদ্ধি কৰি দিয়া হৈছে হয়তো অনাগত সময়ত 2024ৰ পৰিৱৰ্তে 2030 চনো কৰি দিব পাৰে কোনোবা এটা ৰাজনৈতিক দল আহিব কোনোবা এটা ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে হয়তো 2024 চনৰ পৰিৱৰ্তে 2030 চনো কৰি দিব পাৰে আগন্তুক যদি কংগ্ৰেছ আহে কংগ্ৰেছেও হয়তো তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবে 2024ৰ পৰিৱৰ্তে 2030 কৰি দিব পাৰে তাৰ কোনো ঠিক নাই এই কথা উল্লেখ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ তেখেতে কৈছে 2024ৰ পাছত 2030লৈ বৃদ্ধি হ'ব পাৰে নাগৰিকৰ ভিত্তিবৰ্ষ হয়তো বৃদ্ধি হ'ব পাৰে বাংলাদেশত কিবা ঘটিলে প্ৰব্ৰজন ঘটিব নেকি অসমলৈ মানে হয়তো বাংলাদেশত যদি কিবা এটা ঘটনা ঘটে তেতিয়া আমাৰ অসমলৈ প্ৰব্ৰজন ঘটিব পাৰে কেন্দ্ৰৰ যি নেকি নতুন নিয়ম বনাইছে এই নিয়মৰ ফলত আমাৰ অসমত থকা পূৰ্বৰ যিসকল নেকি প্ৰকৃত খিলঞ্জীয়া নাগৰিক আছে তেওঁলোকৰ ওপৰতো এতিয়া প্ৰশ্ন উত্থাপিত হ'ব পাৰে বুলি বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে জনাইছে তো তেখেতে কৈছে যে কোনোবাই ৰাজনৈতিক তেখেতৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে 14ৰ পৰিৱৰ্তে 24 কৰিলে আৰু নেক্সট টাইমত হয়তো চাগে সেইখনক আপোনাৰ 24ৰ পৰিৱৰ্তে 30 কৰিব পাৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কাৰ অধীনত কেৱল 12 জন লোকে এপ্লাই কৰিছে তো মই কৈছো যে 12 জন লোকে যদি এপ্লাই কৰিছে সেইখন কি দৰকাৰ এখন অতৰাই দিলেই হ'ল যদি 12 জনেই এপ্লাই কৰিছে অকল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ খবৰ ওলাই পৰিছে খবৰ ওলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত খবৰ লোৱা অনুসৰি ভাৰতৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে খবৰ লোৱা অনুসৰি দেশৰ 10খন শীৰ্ষ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফৰ্মত নৱম স্থান লাভ কৰিছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে সদৰি কৰিলে এই কথা তো আপুনি এজন নিশ্চয় অসমীয়া গতিকে অসমীয়া হিচাপে বা অসমৰ মানুহ হিচাপে বা অসমত থকা হিচাপে লাইক এটা কৰক আমাৰ অসমৰ বিদ্যালয়খনে বিশ্ববিদ্যালয়খনে নৱম স্থান পাইছে ভাই 10খন বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থানো পাইছে যি কি নহওক বাকিবিলাক ৰাজ্যইতো পোৱাই নাই গতিকে আমাৰ ৰাজ্যখনে পাইছে তো তাৰ কাৰণে কিন্তু লাইক এটা কৰি থৈ যাব আকৌ দেই আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বুধবাৰৰ দিনাখন গুৱাহাটী মহানগৰীত এটা 3 বছৰীয়া শিশু নলাত পৰি মৃত্যু হয় নলাত পৰি এটা 3 বছৰীয়া শিশুৰ মৃত্যু হয় আৰু নলাত পৰিব পালে কেনেকৈ ড্ৰেইনবিলাকৰ ওপৰতো পকাৰ এখন চেলেপ দিয়া থাকে কিন্তু আমাৰ গুৱাহাটী মহানগৰী ইমানেই মানে উন্নত ব্যৱস্থা কিছু জায়গাত সেই চেলেপবিলাক নাথাকে তো তেনেকুৱা চেলেপ নথকা জায়গাত পৰি এজন 3 বছৰীয়া শিশুৰ মৃত্যু হয়
তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদমেল আয়োজন কৰি তেখেতে উল্লেখ কৰিছে যে নলা উন্মুক্ত কৰি ৰখাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। গুৱাহাটীৰ উন্মুক্ত নলাৰ সৈতে জড়িত হৈ আছে সামাজিক সমস্যা। স্লেব চুৰি কৰি নিয়াৰ বাবেও উন্মুক্ত হৈ থাকে নলা। সকলোৱে মিলি এই ক্ষেত্ৰত কাম কৰিব লাগিব। বুধবাৰৰ দিনাখন উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই মন্তব্য কৰিছে। এতিয়া মানে তেখেতলোকৰ কি হয় আপোনাৰ নলাবিলাক মানে আমাৰ অসমৰ মানে যিবিলাক নেকি গুৱাহাটী মহানগৰীত নলা আছে নলাবিলাকৰ ওপৰত যিবিলাক নেকি পকাৰ চেলেপ দিয়া থাকে সেইবিলাক কি কৰে কোনোবাই চুৰ কৰি লৈ যায় বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আৰু যাৰ বাবে নেকি নলাত পৰি মৃত্যু হ'ল সেই 3 বছৰীয়া শিশুটিৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কাৰ প্ৰতিবাদ কৰি আমাৰ অসমৰ 5জনকৈ যুৱকৰ শ্বহীদ হ'ল। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত কেইটামান মানে সমীক্ষাৰ বিষয়ে জনাম আৰু আপোনালোকে জনাব যে কাখন আমাৰ অসমত দৰকাৰ আছে নে নাই সেইটো আপোনালোকে নিজেই জনাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অসমৰ দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখি কৈছে যে কাখনক লৈ প্ৰতিবাদ কৰাৰ কোনো দৰকাৰ নাই। কাখন আমাৰ অসমত ইউজলেছ। কাৰ অধীনত কেৱল 12জন লোকেহে নিজৰ মানে আপোনাৰ নাগৰিকত্ব লাভ কৰিবৰ কাৰণে আবেদন কৰিছে। কাৰ অধীনত 12জনে, তাৰে ভিতৰত কেৱল 3জনেহে কাৰ অধীনত নাগৰিকত্ব পাইছে আমাৰ অসমত। বাকী 9জনৰ এতিয়াও পেণ্ডিং হৈ আছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তাৰ পাছতেই আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এইটোও ঘোষণা কৰিছে যে যিসকল লোক নেকি 71 চনৰ পূৰ্বে আহিছে তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই, তেওঁলোকে নাগৰিকত্ব এনেও পাব সেই বুলি জনাইছে। মানে তেওঁলোক অলৰেডি এজন ভাৰতীয় নাগৰিক সেই বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কেতিয়াবা কয় আকৌ যে NRCত যিসকল লোকৰ নেকি নাম উঠিছে তেওঁলোকে 2 নম্বৰী কৰি নাম উঠাইছে। প্ৰায়বিলাক মানে সন্দেহযুক্ত লোকে 2 নম্বৰী কৰি নাম উঠাইছে। গতিকে কাখনক আমিও মানে চিৰিয়াছলি ল'ব নোৱাৰোঁ। এইবিলাক মই কোৱা কথা নহয়, এইবিলাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা কথা। তেখেতে কৈছে কাৰ অধীনত কেৱল 3জন লোকেহে নাগৰিকত্ব লাভ কৰিছে আৰু 12জন লোকে সৰ্বমুঠ আবেদন কৰিছিলে। কিন্তু তাৰ পাছতো কাখনক 10 বছৰ বৃদ্ধি কৰি দিয়া হৈছে। সেয়াই নহয় আৰু শুনক, খবৰ ওলাই পৰিছে ডি ভোটাৰ এতিয়া প্ৰত্যাহাৰ হ'ব। ডাইৰেক্টলি কথা ক'বলৈ গ'লে ডি ভোটাৰ প্ৰত্যাহাৰ হোৱাৰ লগে লগে 94,447 গৰাকী ডি ভোটাৰে অসমৰ নাগৰিকত্ব লাভ কৰা হ'ব। আৰু এইকাৰ কথা মই কোৱা নাই, এইকাৰ কথা কৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। গতিকে ভাবক আপোনালোকে কাৰ কথা আপোনালোকে বিশ্বাস কৰিব, কাৰ কথা আপোনালোকে এৰিব। এতিয়া গোটেই কথাবিলাক চালি জাৰি চাই আপোনালোকে এইটোৱে জনাওক যে কাখন আমাৰ অসমত প্ৰয়োজনীয়তা আছেনে নাই সেই সম্পৰ্কে আপোনালোকে জনাব। আপোনালোকৰ মতামত কি, আপোনালোকে কি ভাবিছে কাখনক লৈ সেইটোও আপোনালোকে জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা। মহাৰাষ্ট্ৰৰ পৰা খবৰ ওলাইছে যে প্ৰাইভেট কোম্পানীসমূহত মহাৰাষ্ট্ৰত কাম কৰা লোকৰ এতিয়া সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। এতিয়াৰে পৰা প্ৰাইভেট কোম্পানীসমূহত দৈনিক 10 ঘণ্টা কাম কৰিব লাগিব মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ চৰকাৰে এই নতুন আইন প্ৰণয়ন কৰিছে। এনেই নৰ্মেলি আগতে 8 ঘণ্টা আছিলে, কিন্তু এতিয়া মহাৰাষ্ট্ৰত 8 ঘণ্টাৰ পৰিৱৰ্তে 10 ঘণ্টা কৰি দিছে প্ৰাইভেট কোম্পানীসমূহত কাম কৰাৰ সময়সীমা। এয়া মহাৰাষ্ট্ৰত চেঞ্জ কৰিছে। আমাৰ অসমত চেঞ্জ নকৰিলে হ'ল আৰু, নহ'লে কিমান ল'ৰা ছোৱালীয়ে যে বেয়া পাব। ময়ো প্ৰাইভেট কোম্পানীত কাম কৰি আহিছোঁ, ময়ো জানো কেনেকুৱা লাগে, কেনেকুৱা কামোৰ দিয়ে কোম্পানীৰ মানুহবিলাকে। অৱশ্যে তেওঁলোকে কয়হে 8 ঘণ্টাৰ ডিউটি, কিন্তু 8 ঘণ্টাৰ ডিউটি গৈ কেতিয়াবা 12 ঘণ্টাও পায়গৈ। এনেকুৱা হৈছে এবাৰ মই প্ৰায় ৰাতি 10টা-11টা বজাত ঘৰলৈ আহিছোঁ কাম কৰি প্ৰাইভেট কোম্পানীত। তো তেনেকুৱাও মানে এক্সপিৰিয়েঞ্চ আছে। গতিকে প্ৰাইভেট কোম্পানীবিলাকে মানে যিমান পাৰে আপোনালোকক খটুৱাবলৈ বিচাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ ওপৰত। নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ ওপৰত এটা বৃহৎ অভিযোগ আনিছে। এটি কণমানি শিশুক মেট্ৰ' হস্পিটেললৈ লৈ অনা হৈছিলে। মেট্ৰ' হস্পিটেললৈ অনাৰ পাছত শিশুটিৰ মৃত্যু হয়। অকণমান ট্ৰিটমেণ্ট কৰাৰ পাছত শিশুটিৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পাছতো শিশুটিক হেনো পৰিয়ালবৰ্গক বোলে সমজাই দিয়া নাছিলে পইচাৰ লালসাত। মানে হস্পিটেলৰ মানুহে কৈছে যে শিশুটি জীৱিত আছে, আপোনালোকে ৱেইট কৰক, শিশুটি জীৱিত আছে। মানে বিল বঢ়াই নি আছে। ঘৰৰ মানুহে কৈছে যে শিশুটি মৃত্যু হৈছে, আপোনালোকে আমাক শিশুটোক উলিয়াই দিয়ক। কিন্তু মানে হস্পিটেলৰ মানুহে হেনো বোলে উলিয়াই নিদিয়ে। যেতিয়া বোলে পৰিয়ালবৰ্গই উৎপাত লগালে, হাই হুলস্থুল কৰিলে, তেতিয়া শিশুটি উলিয়াই দিছে আৰু তেওঁলোকৰ ফালৰ পৰা কৈছে যে শিশুটি অলৰেডি ডেড।
তো বন্ধু বান্ধৱীসকল এইটো এটা অভিযোগহে উঠিছে মেট্ৰ' হস্পিটেলৰ ওপৰত তো কিমান দূৰ সত্য সেই সম্পৰ্কেতো ডাইৰেক্টলি ক'ব নোৱাৰিম কেৱল অভিযোগ উত্থাপিত কৰিছে পৰিয়ালবৰ্গই তো অনাগত সময়ত আমি গম পাম এই হস্পিটেলখনৰ বিষয়ে যে এই ঘটনাটো প্ৰকৃততে সত্য আছিলে নে ইয়াৰ আঁৰত কেনেধৰণৰ ঘটনা জড়িত হৈ আছিলে সেই সম্পৰ্কে আমি গম পাম কাৰণ এতিয়া আমি কেৱল এক পক্ষৰ কথা শুনিছোঁ দুই পক্ষৰ কথা নহয় আগেছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰৰে পৰা আপোনালোকে IPLৰ খেল চাবলৈ গ'লে অত্যাধিক টকা ভৰিব লাগিব আমাৰ অসমতো IPL প্ৰত্যেক বছৰে IPLৰ এখন দুখন মেচ অনুষ্ঠিত কৰে তো আপোনালোকে IPL মেচ যদি চাবলৈ যায় আগৰ তুলনাত এইবাৰ বেছি টকা ভৰিব লাগিব খবৰ লৈ পৰিছে যে এইবাৰ IPLৰ টিকটৰ ওপৰত 40% GST আৰোপ কৰিব মানে 100 টকাৰ টিকেটটো 140 টকা হ'বগে আগতে 100 টকাৰ টিকটটো 128 টকা হৈছিলে কাৰণ আগতে 28% GST লৈছিলে এতিয়া 40% GST ল'ব গতিকে ভাবক কিমান টকা বৃদ্ধি পাব IPLৰ টিকটৰ দাম আপোনালোকে চাবলৈ যাবনে মইতো অবিয়াসলি যাম ভাল লাগে চাই মই অৱশ্যে এবাৰেই চাইছো আগতে তেনেকৈ মানে সুবিধা নাছিলে পইচা পাতিও নাছিলে এতিয়া মানে চাবলৈ গৈছিলো এবাৰ গৈছিলো ভাল লাগিলে অনাগত সময়ত আকৌ যাম বুলি ভাবিছো আৰু আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰংজুলি বনাঞ্চলৰ পৰা তো ৰংজুলি বনাঞ্চলত একাংশ লোকে ইমানেই মাটি মানে জব্দ কৰিলে আপোনালোকে শুনিলে আচৰিত হ'ব ৰংজুলি বনাঞ্চলত প্ৰায় 35 হেক্টৰ ভূমিত এখন তামোলৰ বাগান বনাই দিলে বাপপেকে 35 হেক্টৰ ভূমিত এখন বাগান বনাই দিলে তো তেওঁলোকক উচ্ছেদ কৰিছে মই বিৰাট ভাল পাইছো সবে ভাল পাব চাগে উচ্ছেদ কৰাৰ কাৰণে কিন্তু বেয়া পাইছো এটা কথা বেয়া পাইছো অসম প্ৰশাসন অসম চৰকাৰক সেই বাগানখন কাটি তহিলং কৰি পেলাইছে তো বাগানখন কাটি তহিলং কৰাৰ কি দৰকাৰ আছিল তামোল আছে 35 হেক্টৰ মাটিত তামোল লগাইছে মোৰ মতে সেই মাটিখিনি ফেন্সিং দি সংৰক্ষণ কৰি পেলাব লাগিছিল 35 হেক্টৰৰ মাটিত ইমানখিনি তামোল গজিছে বা সেই তামোলখিনিক যদি কোনোবা এজন অসমীয়া যুৱকক মানে লিজত দি দিলেহেঁতেন যে ভাই এইখিনি তোমালোকে লোৱা তোমালোকক লিজত দি দিছো তো তোমালোকে ইয়াৰ পৰা তামোল উৎপাদন কৰা তামোল বিক্ৰী কৰা তোমালোকে পইচা ইনকাম কৰা তেনেকৈ যদি আপোনাৰ কোনোবা অসমীয়া যুৱকক যদি লিজত দি দিলেহেঁতেন 35 হেক্টৰ মাটিৰ ভাবকচোন আপোনালোকে কিমান ভাল হ'লহেঁতেন কিন্তু কি কৰিছে এফালৰ পৰা কাটি তহিলং কৰি পেলাইছে এয়াই আৰু মানে কি আৰু কেইদিন পাছত সেয়া কোনোবা এজন ব্যক্তিগত মানুহক দি দিব ডাঙৰ কোম্পানী হয় না নহয় তো সেইটোৱে কথা বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খালে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম